আজি গোটেই বিশ্ববাসীয়ে আজি ঈদৰ দিনা ঈদ মানিছে, ঈদৰ কাপোৰ পিন্ধিছে, কুৰবানী দিছে, হাঁহি ধেমালি ঈদত তেওঁলোকে আনন্দ উপভোগ কৰিছে। কিন্তু পবিত্ৰ ঈদৰ দিনা এই ফেমিলিটো এক প্ৰকাৰ ক'ব লাগিব ঈদৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। ঈদ তেওঁলোকৰ বাবে নাই, তেওঁলোকে ঈদৰ কোনো তেওঁলোকৰ ঘৰত চৌকা জ্বলা নাই, তেওঁলোকে ঈদৰ কাপোৰ পিন্ধা নাই। তেওঁলোকৰ পিন্ধনত পুৰণি কাপোৰ চাওক, এয়া তেওঁলোকৰ পিন্ধনত চাওক পুৰণি কাপোৰ। আজি সকলো ঘৰৰ পৰা ওলাই গ'ল, কিছুমানে ঈদ মাৰ্টত গৈছে, কুৰবানীত ব্যস্ত হৈ আছে। কিন্তু এই ফেমিলিটোত মাত্ৰ 3গৰাকী ব্যক্তি, পিতৃ মাতৃ কন্যা, তেওঁলোকৰ বাহিৰে এই ঘৰখনত আৰু কোনো নাই, আৰু তেওঁলোকৰ চৌকা জ্বলা নাই। আজি তেওঁলোকৰ সন্তানগৰাকী আপোনালোকে জানে, ফয়জুল হক নগাঁৱৰ হস্পিটালৰ বিচনাত তেওঁ আজি 12-13 দিনৰ পৰা বিচনাত, ICUৰ বিচনাত তেওঁ ছটফটাই আছে। আপোনালোকে জানে যে ফয়জুলে স্কুলত গৈ পিছল খাই পৰি মূৰত তেজ জমা হৈছে, অশ্ৰুপ্ৰচাৰ হৈছে, ICUত ভেণ্টিলেশ্যনত আছে। তেওঁৰ পৰাই 3 লাখ টকামান প্ৰয়োজন। আৰু ইতিমধ্যে ক'ব লাগিব ফয়জুলৰ বাবে প্ৰায় ডেইলি ক'বলৈ গ'লে 15,000 পৰা 20,000 টকা মেডিচিনত গৈ আছে। এনে ক্ষেত্ৰত এই পৰিয়ালটোৱে ঋণ কৰি, লোকৰ পৰা ধাৰ কৰি 1 লাখ টকা নি হস্পিটালত জমা দিছে। আজি ৰফিক হোজাই পবিত্ৰ ঈদৰ দিনা এই পৰিয়ালটোৰ কাষত আহি বৰ এটা বেয়া লাগিছে, বৰ ক'ব লাগিব। এনে পৰিৱেশ, এনে কাহিনীবোৰ আচলতে দেখিবলৈ মানে হৃদয়ে আচলতে, মনে আচলতে কান্দে ক'বলৈ গ'লে। আজি চাওক, এইগৰাকী হৈছে মাছুমাৰ মাতৃ। এনেদৰে মোৰ 4টা ভিডিঅ'ত কান্দি আছে। আজি পবিত্ৰ ঈদৰ দিনাও তেওঁলোকে কান্দি আছে। আগৰ যি 3টা ভিডিঅ' কৰিছিলোঁ, লগতে টেঙা বাইদেউ ভিডিঅ' কৰিছিলে, সেই গোটেইকেইটা ভিডিঅ' মিলি অসমৰ ৰাইজে এই পৰিয়ালটোক 40,000 টকামান সহায় কৰিছে। কিন্তু পৰিয়ালটোৰ লাগে প্ৰায় 3 লাখ টকামান লাগে এই পৰিয়ালটোৰ। গতিকে 40,000 টকা এই পৰিয়ালটো উদ্ধাৰ হ'ব নোৱাৰিব। এই কঠিন মুহূৰ্তৰ পৰা এই পৰিয়ালটো কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিব। ICUৰ এটা ভিডিঅ' মই আপোনালোকক দেখুৱাই দিওঁ। এয়া চাওক, নগাঁও যি আদিত্য হস্পিটাল, নগাঁও আদিত্য হস্পিটালৰ ICUত আছে ফয়জুল হক। এইগৰাকী ক্লাছ 5ৰ 12 বছৰীয়া ফয়জুল হক ICUত চাওক কেনেদৰে ছটফটাই আছে। এয়া হৈছে নগাঁও হস্পিটালত। আপোনালোকৰ যদি বিশ্বাস নহয়, তেতিয়াহ'লে আপোনালোকে নগাঁও আদিত্য হস্পিটালত আপোনালোকে খবৰ কৰিলে আপোনালোকে গম পাব। আৰু আপোনালোকৰ মনত আৰু এটা সন্দেহ উপজিব পাৰে যে ৰফিক হোজাইয়ে 3-4টা ভিডিঅ' কৰি আছে, ৰফিক হোজাই কিমান টকা পাইছে। মই এই পৰিয়ালটোৰ পৰা 1 টকা লোৱা নাই, মই নিজে পৰিয়ালটোক সহায় কৰি আছোঁ। এই যে 4 দিনৰ পৰা মই 4টা ভিডিঅ'ত মই অহা যোৱা সম্পূৰ্ণ যি মোৰ সময়, মোৰ যি পকেটৰ পৰা টকা দি মই এই পৰিয়ালটোক মই সহায় কৰি আছোঁ। 1 টকা এটা মই এই পৰিয়ালৰ পৰা মই লোৱা নাই। পবিত্ৰ ঈদৰ খাতিৰত আপোনালোকে এই পৰিয়ালটোৰ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি দিব। তুমি ঈদৰ নতুন কাপোৰ পিন্ধা নাই? হয়, আমার বাইরে আমি বাসে বাসে আঙ্গুর হিত লাগে না, কত তার আইব আর যাইব, 3 লাখ টাকা লাগেও না। ঘৰত কিবা চৌকা জ্বলাইছা? নহয়। চৌকাও জ্বলোৱা নাই? নহয়। এয়া মাছুমাৰ কথা আপোনালোকে শুনা পাইছে। ঈদ আহিব, ঈদ যাব, কিন্তু তেওঁৰ বাইটিক বচাব লাগে। প্লিজ ঈদৰ খাতিৰত, পবিত্ৰ কুৰবানী ঈদৰ খাতিৰত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। মাছুমা এনেদৰে 4টা-5টা ভিডিঅ'ত কান্দি আছে, মাতৃয়ে কান্দি আছে। কিছুই করছি না, ডাঙ্গর সেরারে বাসা চাই, আমার বুত্তারে বাসাও তুন্ডা, আর নাইতে আমার উপায় নাই। রাত সকাল তুন্ডা আমার বুত্তারে বাসায় দেও, 3-4 লাখ টাকার দরকার। আদিত্য নার্সিং 1 লাখ টকা জমা দিছে ঋণ কৰি ন? 1 লাখ টাকা সুদি করে ঋণ করে দিছি জমা, অনার টাকা দিবার পাইতেছি না। এই কঠিন মুহূৰ্তৰ পৰা যাতে তেওঁলোকক আমি উদ্ধাৰ কৰিব পাৰোঁ, তেওঁলোকক আমি যাতে এই বিপদৰ পৰা মুক্ত কৰিব পাৰোঁ। তেওঁলোকৰ এনে কোনো সম্পত্তি মাটি বাৰী থাকিলে তেওঁলোকে আজি চাওক অসমবাসীৰ ওচৰত বাৰে বাৰে তেওঁলোকে হাত আগ নবঢ়ালে হয়, বাৰে বাৰে আপোনালোকৰ পৰা সহায় নিবিচাৰিলে হয়। আপোনালোকে হয়তো ভাবিব পাৰে 3-4টা ৰফিক হোজাইৰ ভিডিঅ' হৈ গ'ল, আজিলৈকে পুনৰ ভিডিঅ' বনাই আছে। ভিডিঅ' এইকাৰণে বনাই আছোঁ, আজি পবিত্ৰ ঈদৰ দিনা যে এনে পৰিৱেশ, এনে যে তেওঁলোকৰ হৃদয় বিদাৰক দৃশ্য, বৰ বেয়া লগা কথা। আপোনালোকে শ্বেয়াৰ কৰি দিব। এই পৰিয়ালটো সম্পূৰ্ণৰূপে মুক্ত হৈ গ'লে আপোনালোকক পুনৰ ভিডিঅ' কৰি আপোনালোকক আমি জনাই দিম যে আপোনালোকৰ সহায়ৰ জৰিয়তে এই পৰিয়ালটো সম্পূৰ্ণৰূপে মুক্ত হৈছে। পুনৰ আপোনালোকে স্ক্ৰীনত থকা ফোনপে', গুগল পে' স্কেনাৰ মফিদা খাতুনৰ নামত, ফয়জুলৰ মাতৃ, নিজ মাতৃৰ নামত আপোনালোকে সহায় কৰি দিয়ক। তেওঁলোকে আৰু কিমান কান্দিব।
তেওঁলোকে কিমান কান্দিব আৰু কিমান ভিডিঅ'ত আপোনালোকে দেখা পাইছে বাৰে বাৰে তেওঁলোকে কান্দি আছে তো প্লিজ পবিত্ৰ ঈদৰ দিনা এই পৰিয়ালটো কান্দিছে হুজাই যি উধালি 8 নং ৱাৰ্ড সেই 8 নং ৱাৰ্ডৰ এই পৰিয়ালটো বাৰে বাৰে কান্দি আছে পবিত্ৰ ঈদৰ খাতিৰত প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু তেওঁলোকক সহায় কৰি দিয়ক এই বিপদৰ পৰা মুক্ত কৰি দিয়ক